নমস্কাৰ মই ডাক্তৰ শশাংক শেখৰ দত্ত JBF জাজবি ফ্ৰেণ্ডলিৰ ফাউণ্ডাৰ তথা মেনেজিং ট্ৰাষ্টি আজি বিশ্ব পশু চিকিৎসা দিৱস আজিৰ এই দিনটোত মই পশু চিকিৎসক তথা পশু চিকিৎসা বৃত্তিৰ লগত যিসকল লোক জড়িত হৈ আছে সেই সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো অভিনন্দন জনাইছো আপোনালোকে পশু কল্যাণৰ লগতে সমাজৰ কাৰণে যি অৱদান আগবঢ়াই আছে সেই অৱদানক কোনো নুই কৰিব নোৱাৰে আৰু সেই অৱদানৰ বাবে মই মোৰ ফালৰ পৰা বিশেষকৈ আপোনালোকলৈ সেৱা আগবঢ়াইছো আপোনালোকে জানে আমি JBFৰ ফালৰ পৰা প্ৰতি বছৰে বিশ্ব পশু চিকিৎসা দিৱসৰ দিনাখন এটা বঁটা প্ৰদানৰ কথা ঘোষণা কৰোঁ আৰু সেই বঁটা এজন আমাৰ পশু চিকিৎসক যি আমাৰ এই উত্তৰ পূব ভাৰতত পশু কল্যাণৰ ক্ষেত্ৰত কাম কৰি আছে তেখেতলৈ আগবঢ়োৱা হয় সেই বঁটাটোক আমি পশু কল্যাণ পশু চিকিৎসক বঁটা হিচাপে নামকৰণ কৰোঁ এনিমেল ৱেলফেয়াৰ ফিল্ড ভেটেৰিনেৰী এৱাৰ্ড বুলি কোৱা হয় আৰু হেতু আমি বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়াৰ যেটো আমাৰ উত্তৰ পূব ভাৰতৰ যিসকল পশু চিকিৎসকে এই অৱদান আগবঢ়াইছে তেখেতলোকলৈ আগবঢ়াওঁ এইবাৰ মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ডাক্তৰ পাঞ্জিত বসুমতাৰী পাকৈ যিখন অভয়াৰণ্য আছে অভয়াৰণ্যত আজিৰ দিনত কৰ্মৰত হৈ আছে আৰু প্ৰায় 15 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে তেখেতে এই পশু কল্যাণৰ কাৰণে কাম কৰি আছে আৰু তেখেতক এই বছৰৰ 2024ৰ বঁটাটো আমি দিবলৈ গৈ আছো লগতে আপোনালোকে জানে 2022ৰ পৰা আমি এই বঁটা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছিলো প্ৰথম বছৰ ডাক্তৰ পৰাগ ডেকা আৰু দ্বিতীয় বছৰ অৰ্থাৎ 2023ত ডাক্তৰ ভাস্কৰ চৌধুৰীয়ে এই বঁটা পাইছিল আসলতে যেটো বঁটা আমি প্ৰদান কৰিবলৈ যাওঁ সেই বঁটা প্ৰদানৰ মুখ্য উদ্দেশ্য থাকে যে আমাৰ যিখিনি পশু চিকিৎসক আছে পশু চিকিৎসকক অনুপ্ৰাণিত কৰা লগতে নতুনকৈ যিখিনি পশু চিকিৎসক আমাৰ ফিল্ডলৈ ওলাই আহিছে তেওঁলোকক এটা উৎসাহ জনোৱাটোৱে আমাৰ এটা ডাঙৰ উদ্দেশ্য আৰু আমাৰ মুখ্য উদ্দেশ্য হেতুৱে পশু কল্যাণ আৰু পশু চিকিৎসক বঁটাৰ লগতে আমি ইয়ং এনিমেল ৰেস্কিউৱাৰ এৱাৰ্ড এটাৰ কাৰণেও আজি আমি কিছু ঘোষণা কৰিব ওলাইছো আপোনালোকলৈ অনুৰোধ জনাওঁ যে যি ব্যক্তি যি ইন্ডিভিজুৱেলি কাম কৰি আছে এনিমেল ৰেস্কিউ যেটো আমাৰ পশুৰ কাৰণে দুৰ্ঘটনাত পতিত হলে বা তেনেকুৱা ধৰণৰ সময়ত আগবাঢ়ি গৈ সহায় কৰি আছে যি 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হয় আৰু অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো জায়গাতে তেখেতলোকে কাম কৰি আছে আপোনালোকলৈ অনুৰোধ জনালো অহা 7 জুনৰ ভিতৰত আপোনালোকে আমাৰ মেইল আইডি pr@jbfsociety.org তেখেতলোকৰ নাম আপোনালোকে প্ৰপ'জ কৰিব পাৰে আৰু 10 জুন যেদিনাখন আমাৰ JBFৰ ফাউণ্ডেশ্যন ডে আমি পাতো সেই গুৱাহাটীত সেইদিনাখন আমি সেই বঁটাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিম লগতে এটো আপোনালোকক জনাই থওঁ অহা জুলাই মাহৰ 6 তাৰিখে ৱৰ্ল্ড জুন'চিছ ডে বিশ্ব উভ সংক্ৰমণ ৰোগ দিৱসৰ দিনাখন আমি এই বঁটা প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছো 2023ত আমি কিছু আমাৰ অসুবিধাৰ বাবে আমি বঁটা প্ৰদান কৰিব পৰা নাছিলো গতিকে এই বছৰ জুলাই মাহৰ 6 তাৰিখে আমি বিগত 2023 তথা 2024ৰ দুইবিধ বঁটা আমি সেইদিনাখন প্ৰদান কৰিম আপোনালোকলৈ অনুৰোধ থাকিল আপোনালোকে যাতে পশু কল্যাণৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে বা কাম কৰি আছে সেই সকলক অনুপ্ৰাণিত কৰে আৰু বিগত দিনত যি ধৰণে কাৰ্যসূচী হৈ আছে আৰু অনাগত দিনতো সেই ধৰণে তেওঁলোকে কাম কৰি যাবৰ কাৰণে অনুপ্ৰাণিত হয় ধন্যবাদ